আমি কদৰখন ছাত্ৰ সন্থাই পহিলাৰ পৰা কা বিৰোধিতা কৰি আহিছোঁ, এতিয়াও কা বিৰোধিতা কৰি আছোঁ, ভৱিষ্যতেও কা বিৰোধিতা কৰি যাম। অসম চৰকাৰ গৃহমন্ত্ৰী, অসম চৰকাৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীক সকীয়াই দিব বিচাৰিছোঁ এই প্ৰতিবাদস্থলীৰ পৰা। যদি অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন যদি বাতিল নকৰে তেনেহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30জনকৈ জনগোষ্ঠীয় সংগঠনে ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু ছাত্ৰ সন্থাৰ স্পষ্ট কথা, আইনী যুঁজৰ লগতে ৰাজপথৰ আন্দোলন আমি আগবঢ়াই লৈ যাম। ইয়াত প্ৰশাসনে আমাক বাধা দি আমাক আন্দোলন ৰোধ কৰিব নোৱাৰিব। আমি এশবাৰে কওঁ, গা নামানো, হাজাৰ পাতো, গা নামানো, বাতিল হ'ব লাগিব। আমি অন্যথা ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি যাম। কাৰ্যসূচী ঘোষণা কৰিছিল, তাৰ পৰিপ্ৰেক্ষিততে আজি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই ববকা চহৰৰ মাজমজিয়াত আমি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আজি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আৰু আজি এই প্ৰতিবাদস্থলীৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে এটা কথা স্পষ্টভাৱে শুনি লওক যে নাগৰিকত্ব সংশোধনী আইন অসমৰ খিলঞ্জীয়া ৰাইজে মনা নাই আৰু নামানে। গতিকে এটা কথা তেওঁলোকক আজি এই প্ৰতিবাদস্থলীৰ পৰা ক'ব বিচাৰিছোঁ, নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা 30 জনগোষ্ঠীয় সংগঠন খিলঞ্জীয়া ৰাইজ ক্ষান্ত নাথাকে। প্ৰশাসনৰ জৰিয়তে বিভিন্ন ভাবুকি দি প্ৰশাসনক বাধা দি পেলাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা, সদৌ হোজাই জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি যাব। আমি কদৰখন ছাত্ৰ সন্থাই পহিলাৰ পৰা কা বিৰোধিতা কৰি আহিছোঁ, এতিয়াও কা বিৰোধিতা কৰি আছোঁ, ভৱিষ্যতেও কা বিৰোধিতা কৰি যাম। অসম চৰকাৰ গৃহমন্ত্ৰী, অসম চৰকাৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীক সকীয়াই দিব বিচাৰিছোঁ এই প্ৰতিবাদস্থলীৰ পৰা। যদি অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন যদি বাতিল নকৰে তেনেহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30জনকৈ জনগোষ্ঠীয় সংগঠনে ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু ছাত্ৰ সন্থাৰ স্পষ্ট কথা, আইনী যুঁজৰ লগতে ৰাজপথৰ আন্দোলন আমি আগবঢ়াই লৈ যাম। ইয়াত প্ৰশাসনে আমাক বাধা দি আমাক আন্দোলন ৰোধ কৰিব নোৱাৰিব। আমি এশবাৰে কওঁ, গা নামানো, হাজাৰ পাতো, গা নামানো, বাতিল হ'ব লাগিব। আমি অন্যথা ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি যাম। কাৰ্যসূচী ঘোষণা কৰিছিল, তাৰ পৰিপ্ৰেক্ষিততে আজি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই ববকা চহৰৰ মাজমজিয়াত আমি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আজি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আৰু আজি এই প্ৰতিবাদস্থলীৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে এটা কথা স্পষ্টভাৱে শুনি লওক যে নাগৰিকত্ব সংশোধনী আইন অসমৰ খিলঞ্জীয়া ৰাইজে মনা নাই আৰু নামানে। গতিকে এটা কথা তেওঁলোকক আজি এই প্ৰতিবাদস্থলীৰ পৰা ক'ব বিচাৰিছোঁ, নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা 30 জনগোষ্ঠীয় সংগঠন খিলঞ্জীয়া ৰাইজ ক্ষান্ত নাথাকে। প্ৰশাসনৰ জৰিয়তে বিভিন্ন ভাবুকি দি প্ৰশাসনক বাধা দি পেলাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা, সদৌ হোজাই জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি যাব।